মানুহ কেতিয়াবা কেতিয়াবা আনন্দে আত্মহাৰা হয়, যে না বিৰাট আনন্দিত হয়, কিন্তু গ্ৰাছৰুট লেভেল সিহঁতে নাচায়। সেইটো কাৰণে আপুনি চাব যে ৰাজস্থানৰ ষ্টেণ্ডিং মন্ত্ৰী মানে এইটো গভৰ্ণমেণ্ট হোৱাৰ পিছতে আগতীয়াকৈ মন্ত্ৰী পাতি দিলে। মন্ত্ৰী পাতিলে গভৰ্ণমেণ্ট, ৰাজস্থান বিজেপি গভৰ্ণমেণ্ট, এই মানুহজন হাৰি থাকিলে। তাৰ মানেটো কি? মানেটো হৈছে গ্ৰাছৰুট লেভেলত সাধাৰণ মানুহৰ যিটো ক্ষোভটো এতিয়া আছে, আৰু এতিয়া ক্ষোভ আছে। এতিয়া ইলেকশ্যনত জয়ী হৈছে, আমিতো ক'ব নোৱাৰি যে টেম্পাৰিং কৰি কেনে জয়ী হৈছে, এইটো ক'ব নোৱাৰি। কিন্তু সাধাৰণ মানুহৰ মাজত কিন্তু এতিয়া হেৰিয়া আছে, কিন্তু জেনেৰেল পিপল যিখিনি আছে বহুতে এইখিনি কৈ থাকে আৰু যে টেম্পাৰিং হৈছে, কিবা হৈছে, EVM টেম্পাৰিং হৈছে বোলে। আমি যদিও নকওঁ, কাৰণ এতিয়াও আমি প্ৰুভ কৰিব পৰা নাই, কিন্তু এইটোলৈ কিন্তু বিৰাট এটা বিতৰ্ক চলি আছে। গোটেই ভাৰতবৰ্ষত বিৰাট এটা বিতৰ্ক চলি আছে। বহুতেতো কৈ থাকে যে নাই, বিদেশত যিটো কাণ্ট্ৰিয়ে এই EVMটো হেৰি কৰিলে, মানে ইনভেণ্ট কৰিলে বা হেৰি কৰিলে, কিন্তু এই কাণ্ট্ৰিয়ে EVMটো আকৌ বেন কৰি দিলে। ভাৰতবৰ্ষত EVMটো চলাৰ কি হেৰি আছে কৈ থাকে, মানুহে কৈ থাকে। এইটো মোৰ কথা নহয়, মই ক'লে তো এজন বিধায়ক হিচাপে কৈ থকা হ'ব আৰু মোৰ ওপৰত মই হেৰি কৰা হ'ব, কিন্তু মানুহৰ কিন্তু বিৰাট এটা হেৰি আছে এইটোৰ ওপৰত। সেইটো কাৰণে মই ভাবোঁ যে এইটোলৈ এটা পৰ্যালোচনা এটা হ'ব লাগে। আৰু মই ভাবোঁ যে এই EVMটো গৈছে, তেতিয়া এটা ইলেকশ্যন গৈছে, এতিয়া বেলেগ এটা ইলেকশ্যন আহিছে। ইলেকশ্যন হোৱাৰ লগে লগে এই ৰিজাল্টটো হোৱাৰ কাৰণটো কি? হয়তো বা বেলেগ কিবা কাৰণে হ'ব পাৰে, যদিও মই কোৱা নাই বস্তুটো। সেইটো কাৰণে মই ভাবোঁ এইটোৰ ওপৰত চিন্তা চৰ্চা কৰি কেনে এইটোৰ ওপৰত আলোচনা এটা হ'ব লাগে। আৰু ইলেকশ্যন কমিশ্যনে কি কাৰণে এনেকুৱা হৈ আছে, ইলেকশ্যন কমিশ্যনে চাব লাগে। কিন্তু ৰাইজৰ যিটো ক্ষোভ, এই ক্ষোভটো কিন্তু আমি ৰাজস্থানত বাই ইলেকশ্যনত আমি দেখা পালোঁ।